কলিয়াবৰত শৈশৱ দ্য নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুলত শিশু দিৱস উদযাপন কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিখন শিক্ষানুষ্ঠান তথা সামাজিক অনুষ্ঠানসমূহেও আজিৰ দিনটোত উলহ মালহেৰে শিশু দিৱস উদযাপন কৰিছে। কলিয়াবৰো ইয়াৰ ব্যতিক্ৰম নহয়। কলিয়াবৰ সৰুভগীয়াস্থিত শৈশৱ দ্য নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুলত বাকৰিতো আজি উদযাপন কৰা হয় শিশু দিৱস। পুৱা মংগল আৰতিৰে আৰম্ভ হোৱা অনুষ্ঠানটোত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষা গায়ত্ৰী গোস্বামীয়ে। পুষ্পাঞ্জলি অৰ্পণ কৰে শিক্ষয়িত্ৰী কৰিশ্মা চুলতানা আৰু ৰুলা শৰ্মাই। ছাত্ৰী জাগৃতি বৰাই ইংৰাজী ভাষাত জৱাহৰলাল নেহৰুৰ বিষয়ে সুন্দৰ ভাষণ প্ৰদান কৰি উপস্থিত সকলোকে সন্মোহিত কৰে। ছাত্ৰ ছাত্ৰীসকলে দলীয় নৃত্য, মিউজিক চেয়াৰ, গীত আদি পৰিৱেশনেৰে শিশু দিৱস অনুষ্ঠানটো অনুষ্ঠিত কৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিশুসকলৰ বাবে বস্ত্ৰ আৰু অন্যান্য সামগ্ৰী প্ৰত্যাশা এটি ভাৰত ভৱিষ্যতৰ NGO যোগেদি প্ৰদান কৰা হয়। আজি আমি শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুলৰ তৰফৰ পৰা আমাৰ ইয়াতে সকলোকে মই শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোতে যিদৰে উদযাপন কৰিছে আমিও আজি উদযাপন কৰিলোঁ। ইয়াতে আমি সৰু সৰু ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমি এইখিনি গোটেই সভাখন পালন কৰিলোঁ, অনুষ্ঠানখন পালন কৰিলোঁ আৰু লগতে তেওঁলোকক যিটো শিশু দিৱসৰ মাহাত্য বা আমি কিয় উদযাপন কৰোঁ সেই গোটেই কথাখিনি শিশুসকলৰ লগত আলোচনা কৰাৰ লগতে বিভিন্নজন বয়োজ্যেষ্ঠ ব্যক্তিৰ তেওঁলোকৰ অনুভৱৰ জৰিয়তেও আমি অনুষ্ঠানখন ইয়াতে সামৰিছোঁ আজি। আৰু লগতে আমি আমাৰ ফালৰ পৰা এটা সৰু প্ৰয়াস কৰিলোঁ। প্ৰত্যাশা বুলি যিটো এটা অনুষ্ঠান আছে আমাৰ ইয়াতে NGO, তেওঁলোকৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল মানে আছে আমাৰ ইয়াতে ল'ৰা ছোৱালী বহুত আছে, তেওঁলোকৰ কাৰণে কিছু লাগতিয়াল বস্তু যিবোৰ বস্ত্ৰ আৰু তেনেকুৱা ধৰণৰ তেওঁলোকৰ দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান বস্তু আমি আমাৰ ফালৰ পৰা দান কৰোঁ, মানে আমি তেওঁলোকক প্ৰদান কৰোঁ। সেইটো আমাৰ আজি প্ৰথম অনুভৱ, সেইটো বহুত ভাল অনুভৱ আৰু ভৱিষ্যতেও আমি তেওঁলোকৰ জৰিয়তে আৰু বিভিন্ন ধৰণৰ সামাজিক কামত নিয়োজিত হ'ম বুলি আশা ৰাখিছোঁ। এইখিনিয়ে ক'ব বিচাৰোঁ। প্ৰত্যাশা এটি ভৱিষ্যতৰ উদ্যোগত আমাৰ যোনটো এটা NGO আছে, এই NGOয়ে আজি এই পবিত্ৰ দিনটো শিশু দিৱসৰ লগত সংগতি ৰাখি শৈশৱ দ্য নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুলৰ লগত সংগতি এটা কলাবৰেশ্যন কৰি পেলাই আমি যিখিনি দৰিদ্ৰ শিশু আছে সেইসকলক আমি কাপোৰ বিতৰণ কৰিম বুলি আগবাঢ়ি গৈছোঁ আৰু তেওঁলোকে যিখিনি দিছে আমি সেইখিনি অনাগত দিনত তেওঁলোকৰ লগত কলাবৰেশ্যন ৰাখি আমি বস্ত্ৰ বিতৰণ কৰি যাম আৰু অনাগত দিনত তেওঁলোকৰ লগত আমি হাতে হাত ধৰি আগবাঢ়ি যাম। প্ৰথমে শিশু দিৱসৰ শুভকামনা যাচিলোঁ সকলোকে আৰু আজি যোনটো পদক্ষেপ ল'লে এই কাপোৰখিনি দি পেলাই মানে যোনখিনি অভাৱ থকা শিশুক বিতৰণ কৰিবলৈ যোনখিনি আমাক দায়িত্বটো দিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ শৈশৱৰ পৰিয়ালবৰ্গক। আৰু আগন্তুক দিনত আমি শৈশৱৰ লগত একেলগে থাকি কাম কৰি যাম বুলি কথা দিলোঁ। আৰু প্ৰত্যাশা এটি ভৱিষ্যতৰ এইটো যোনটো সেৱা সংস্থা তাৰ লগত আমি 2019 পৰাই জড়িত হৈ আছোঁ। পোনপ্ৰথমে আমি 2019ত ইমান ডাঙৰ পদক্ষেপ লোৱা নাছিলোঁ। আচলতে শিলঘাটৰ কিছুমান মানে এই প্লাষ্টিক পেলাই থোৱা জেগাবিলাক ধৰক শিলঘাটৰ মানে পাহাৰৰ ওচৰত সেই জেগাবিলাক চাফ চিকুণ কৰা হৈছিলে। তেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে। তাৰপিছত লাহে লাহে আমি যেতিয়া ক'ভিডৰ সময় আহিল তেতিয়া পথৰ যোনবিলাক কুকুৰ আছিলে সেই কুকুৰবিলাকে খোৱাৰ অভাৱত কিছুমান কুকুৰ মানে বেমাৰ আজাৰ হোৱা দেখা পাইছিলোঁ। তো তেতিয়া আমি কুকুৰখিনিক মানে খোৱাৰ ব্যৱস্থা কৰিছিলোঁ খুওৱাৰ। তাৰপিছত আমি চেনিটেৰী পেড দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, বানপানীৰ সময়ত সাহায্য আগবঢ়াইছিলোঁ। আৰু নেক্সট এতিয়া আমি লাষ্ট এইবাৰ 2025ৰ জুলাই মাহত আমি শিশুসকলক লৈ এখন শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। 60ৰো অধিক ষ্টুডেণ্টে সৰু সৰু কণমানি শিশুৱে মানে যোগদান কৰিছিলে আৰু তেওঁলোকক আমি কলিয়াবৰ কলেজৰ প্ৰেক্ষাগৃহতে নাটক প্ৰদৰ্শন কৰিছিলে তেওঁলোকে। তো শিশু দিৱসৰ মেইন তাৎপৰ্যটো হৈছে যে শিশুসকলৰ মানসিক, সামাজিক আৰু সাংস্কৃতিক উৎকৰ্ষ সাধন হোৱাটোৱে তেওঁলোকৰ আচল মানে শিশু দিৱসৰ তাৎপৰ্য। আৰু এটা কথা আমাৰ জৱাহৰলাল নেহৰুৱে কৈছিলে
Children are the buds of a garden and should carefully and lovingly nurtured as they are the future of the nation and the citizens of tomorrow. মানে তেওঁলোকক শিশুসকলক মানে এখন গাৰ্ডেনৰ সৰু সৰু কলি বুলি কৈছে। তেওঁলোক হৈছে আমাৰ নেক্সট এখন নেশ্যনৰ মানে ৰাষ্ট্ৰৰ সিহঁত চিটিজেন হ'ব। তো তেওঁলোকে ফিউচাৰ হয়, ভৱিষ্যত হয়। তেওঁলোকক লৈ পেলাই আমি যিমানখিনি কাম কৰিব পাৰোঁ আৰু ভৱিষ্যতলৈ সেইখিনি কাম কৰি আগবাঢ়ি যাম। আৰু তেওঁলোকৰ মানসিক সামাজিক উৎকৰ্ষ সাধন হোৱাটোৱে আমাৰ সমাজৰ মানে মেইন এইম হ'ব লাগে, যাতে তেওঁলোকে ভৱিষ্যতে আমি যেনেকৈ আগবাঢ়ি আহিছোঁ কাম কৰিবলৈ তেওঁলোকেও আগবাঢ়ি যাওক, মানুহক সহায় কৰক। সেইকাৰণে আৰু ধন্যবাদ। কলিয়াবৰৰ পৰা সত্যজিৎ গগৈৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।